মৰমৰ নৱম বানৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত আৰু দুটামান প্ৰশ্ন আলোচনা কৰিবলগীয়া আছে। পাঠৰ নাম হৈছে সময়। তোমালোকে চোৱা, নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ, ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা। তোমালোকে চোৱা যে উত্তৰ, সঠিক সময়ত কাম কৰা, নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা প্ৰত্যেক মানুহৰ কৰ্তব্য। নিয়ম মানি চলা মানুহে সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাব পাৰে। ছাত্ৰীসকলে নিয়মমতে পঢ়া শুনা কৰিলে সুফল লাভ কৰিব পাৰে। তেওঁলোকে সময়ত যদি পৰীক্ষাত উপস্থিত হ'ব নোৱাৰে, তেতিয়াহ'লে সকলো প্ৰশ্নৰ উত্তৰ নিৰ্ধাৰিত সময়ত কৰি শেষ কৰিব নোৱাৰে। তেনে ছাত্ৰ-ছাত্ৰীয়ে কৃতকাৰ্যতা লাভ কৰাটো টান। সেয়ে সময়ৰ সদ্ব্যৱহাৰ অবিহনে মানুহৰ জীয়াই থকাটো কঠিন হৈ পৰে। কৰণীয় কাৰ্য সুশৃংখলভাৱে কৰিব পাৰিলেই সময়ৰ সদ্ব্যৱহাৰ হোৱা বুলি ক'ব পাৰি। যান-বাহনৰ ক্ষেত্ৰত নিৰূপিত সময় শৃংখলাবদ্ধভাৱে মানি চলাৰ ফলতহে ৰেলগাড়ী, এৰোপ্লেন আদিত মানুহে অসুবিধা নোহোৱাকৈ চলাফিৰা কৰিব পাৰে। সময়ৰ সঠিক মূল্য দিব জানিলেহে ঘৰ এখন ঘৰ হৈ থাকিব, এখন ৰাজ্য ৰাজ্য হৈ থাকিব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ভাৱ সম্প্ৰসাৰণ কৰা। ৰাইজে আইৰো বাৰ্তা, গংগাৰো যাত্ৰা। উক্ত প্ৰবচনফাঁকিৰ গুঢ়াৰ্থ হ'ল যে একে যাত্ৰাতে দুটা কাম কৰা। কি কৈছে? আইৰো যাত্ৰা, বাৰ্তা আৰু গংগাৰো যাত্ৰা। সাধাৰণতে বিবাহিত নাৰীৰ বাবে মাকৰ ঘৰখন অতি আপোন। তেওঁলোকে যেতিয়া পবিত্ৰ গংগা নদী দৰ্শন কৰিবলৈ যায়, তেতিয়া বাটত মাকৰ ঘৰ থাকিলে তাতো এপাক সোমাই মাকৰ খা-খবৰ লৈ আহে। এই কামেই সময়ৰ সদ্ব্যৱহাৰ কৰাকে বুজায় আৰু লগতে মনত এক আনন্দও লাভ কৰে। এটা কামলৈ গৈ যদি আন এটা পবিত্ৰ কামো একে যাত্ৰাতে কৰা হয়, তেতিয়া গংগা যাত্ৰাৰ দৰে পবিত্ৰ কাম কৰি পুণ্য লাভ কৰিব পাৰে বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা, আন এটা আমি যাওঁ যে ৰাইজে নখ জোকাৰিলে নৈ বয়। একতাৰ বল বুজাবলৈকে এই যোজনাটি ব্যৱহাৰ কৰা হৈছে। নখৰ পিঠিত পানী নিচেই কম উঠে, কিন্তু সেই অকণমান পানী গোট খোৱালে ঠিক নৈ নহ'লেও যথেষ্ট পৰিমাণৰ পানী গোট খায়। ঠিক তেনেকৈ ৰাইজে মিলি যদি সামান্য পৰিমাণৰ কামো কৰি যায়, তেনেহ'লে ডাঙৰ বা কঠিন কাম এটা সহজে কৰিব পাৰে। ৰাজহুৱা কামবোৰ ৰাইজৰ সামান্য শ্ৰম বা ধনৰ বিনিময়ত সহজে সম্পন্ন কৰা হয়। ইয়াৰ দ্বাৰা এই কথাই বুজাব খোজা হৈছে যে বহুত মানুহ এক হৈ প্ৰত্যেকেই অলপ প্ৰচেষ্টা আগবঢ়াই একোটা মহৎ কাৰ্য বা অসাধাৰণ কাম সম্পাদন কৰিব পাৰে। ইয়াৰ পিছৰটো চোৱা, সময়ৰ শৰ সময়ত মাৰিব লাগে। শৰ হ'ল এবিধ ধনুকাঁড়, যাক জীৱ-জন্তু হত্যা কৰিবলৈ ব্যৱহাৰ কৰা হয়। শৰপহু হ'ল এবিধ জন্তু, যাক মঙহ খাবলৈ অতি সোৱাদযুক্ত। সেই সোৱাদ লগা বা ভাল লগা জন্তুটোৰ মঙহ খাব খুজিলে সঠিক সময়ত শৰ নিক্ষেপ কৰি তাক নিধন কৰিব পাৰিব লাগিব। অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰ কৰিলেহে সেই আশা পূৰ্ণ হ'ব। নহ'লে মানুহে বহুতো পাৰ হৈ যোৱাৰ পাছতহে শৰ মাৰিলে সেই শৰ একো কামত নধৰিব। প্ৰকৃত সময়ত যথোপযুক্ত ব্যৱহাৰ কৰা কথা ক'বলৈ গৈ উক্ত কথা যথাসাতি প্ৰয়োগ কৰা হৈছে। উক্ত উপমাটি প্ৰয়োগ কৰা হৈছে। সন্ধি ভাঙা, শকাব্দ, শক যোগ অব্দ, খ্ৰীষ্টাব্দ, খ্ৰীষ্ট যোগ অব্দ, শংকৰাব্দ, শংকৰ যোগ অব্দ। ইয়াৰ পিছত আৰু আছে চৈতন্যাব্দ, চৈতন্য যোগ অব্দ, লক্ষণাকান্ত, লক্ষণ যোগ আকান্ত, কল্পান্তৰ, কল্প যোগ অন্তৰ, কৰায়ত্ত, কৰ যোগ আয়ত্ত, মনস্তাপ, মনঃ যোগ তাপ। তাৰপিছতে চোৱা, জুৰীয়া শব্দ আছে। দিন, ৰাতি, গতি, বিধি, যুদ্ধ, বিগ্ৰহ, জীৱ-জন্তু, গ্ৰহ, নক্ষত্ৰ, চন্দ্ৰ, সূৰ্য, লৰি, মৰৈ, মাছ, মঙহ, দেশ, বিদেশ আৰু বৰঘৰ, মাৰল ঘৰ। এইখিনি তোমালোকে কি কৰিব লাগিব? জুৰীয়া শব্দ বাক্য ৰচনা কৰিব দিছে। এইখিনি আমি বাক্য ৰচনা তোমালোকক কৰি পেলাই দিম। আজিলৈ তোমালোকৰ সময় পাঠৰ দৰে প্ৰশ্নখিনি শেষ হ'ল। পিছত আমি যিখিনি সৰু প্ৰশ্ন আলোচনা কৰিম, তাৰ লগত মই জুৰীয়া শব্দৰ বাক্য ৰচনাখিনি তোমালোকক কৰি দিম। ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।